নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ কাৰণে এটা এডভাৰটাইজমেণ্টৰ বিষয়ে আমি আলোচনা কৰিম। এয়া হৈছে চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছে আৰু এইটো অল ইণ্ডিয়া বেচিছত হ'ব, মানে CBSE ফালৰ পৰা। ইয়াতে আপোনালোকৰ চুপাৰিনটেণ্ডেণ্ট আৰু জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ইয়াতে কেইটামান ভেকেঞ্চি ওলাইছে। আপোনালোকে ইয়াতে অনলাইন যোগেদি এপ্লাই কৰিব পাৰিব। ইয়াতে লিখা আছে চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন। অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট অন অল ইণ্ডিয়া কম্পিটিটিভ এক্সামিনেশ্যন বেচিছ ফৰ দ্য ফলোয়িং পোষ্ট। ইয়াতে আপোনালোকে পোষ্টখিনি চাব পাৰিব। চুপাৰিনটেণ্ডেণ্ট আৰু জুনিয়ৰ এছিষ্টেণ্ট। চুপাৰিনটেণ্ডেণ্টত টোটাল ইয়াতে ভেকেঞ্চি আছে 142 আৰু জুনিয়ৰ এছিষ্টেণ্টত টোটাল ইয়াতে 70টা পোষ্ট আছে। ইয়া আপোনালোকে অনলাইন এপ্লাই কৰিব। SC 21টা আছে চুপাৰিনটেণ্ডেণ্টত আৰু STত 10টা আছে, OBC 38টা আছে। এইখিনি আপোনালোকে চাই ল'ব। আৰু ইয়াতে মেক্সিমাম এজ আপোনালোকৰ 30 হ'ব লাগিব চুপাৰিনটেণ্ডেণ্টৰ কাৰণে, আৰু জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে 27 লাগিব। মই সকলোখিনি আপোনালোকক বিতংকৈ ক'ম, কেনেদৰে এক্সাম হ'ব, এক্সাম পেটাৰ্ণ কি আছে, এজ ক্ৰাইটেৰিয়া কি হ'ব আৰু ইয়াতে কোৱালিফিকেশ্যন কি বিচাৰিছে, মই গোটেইকেইটা আপোনালোকক কৈ যাম। লাহে লাহে আপোনালোকে ভিডিঅ'টো একেলগে চাব। ইয়াতে মষ্ট ইম্পৰ্টেণ্ট যিটো আছে আপোনাৰ ফৰ্ম, এইটো 2 তাৰিখৰ পৰা, মানে জানুৱাৰী 2 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু এয়া আপোনালোকে 31 জানুৱাৰীলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে আমি যদি এই ফৰ্মখন চাওঁ, ইম্পৰ্টেণ্ট বস্তুখিনি আমি খালি ডিছকাছ কৰিম। যিটো ইম্পৰ্টেণ্ট হ'ব সেইখিনি আমি চাম। আৰু ইয়াতে যিটো মেক্সিমাম 30 আৰু 27 এজ আছে মেক্সিমাম, কিন্তু আপোনালোকে যদি SC ST হয় তাৰ কাৰণে আপোনালোকক 5 বছৰ ৰিলেক্সন আছে, মানে 30ত আপুনি যদি SC ST মানুহ হয় তেনেহ'লে 35 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰিব। OBC NCL চেণ্ট্ৰেল লিষ্টত 3 ইয়াৰ্ছ এজ ৰিলেক্সন আছে। PWBD কাৰণে 10 ইয়াৰ্ছ ৰিলেক্সন আছে। এইখিনি আপোনালোকে চাই ল'ব। তাৰপিছত আৰু ইম্পৰ্টেণ্ট বস্তু কি আছে মই চাম। ইয়াতে মেইন ইম্পৰ্টেণ্ট বস্তু এইটো যে ইয়াৰ কোৱালিফিকেশ্যন কি হ'ব। চুপাৰিনটেণ্ডেণ্টৰ কাৰণে যিটো পোষ্ট আছে, ইয়াৰ কোৱালিফিকেশ্যন আপোনালোকৰ পৰা গ্ৰেজুৱেশ্যন বিচাৰিছে। অকল চিম্পল গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। আৰু আপোনালোকৰ ৱৰ্কিং নলেজ অফ কম্পিউটাৰ, মানে কম্পিউটাৰত আপোনালোকে অলপ নলেজ থাকিব লাগিব, বিশেষকৈ উইণ্ড'জ, MS অফিচ, হেণ্ডলিং অফ লাৰ্জ ডাটাবেছ, ইণ্টাৰনেটৰ, এইখিনি আপোনালোকৰ অকণমান কম্পিউটাৰৰ নলেজ থাকিলে হৈ যাব, আৰু চিম্পল গ্ৰেজুৱেশ্যন হ'লে হ'ব। আৰু ইয়াতে মেথড অফ ৰিক্ৰুইটমেণ্ট, মানে চিলেকশ্যন ক্ৰাইটেৰিয়া কেনেকুৱা হ'ব। ইয়াতে প্ৰথমতে আপোনালোকৰ টায়াৰ 1 যিটো এক্সাম হ'ব, MCQ বেছড হ'ব। ইয়াতে প্ৰিলিমিনাৰী বুলি লিখিছে, MCQ বেছ এক্সাম হ'ব। আৰু টায়াৰ 2ত আপোনালোকৰ অবজেক্টিভ টাইপ হ'ব আৰু ডিছক্ৰিপটিভ টাইপ আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব। এইটো কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ এটা টাইপিং টেষ্ট দিব লাগিব। আৰু টাইপিং টেষ্ট ইয়াতে লিখিছে 35 ৱাৰ্ড পাৰ মিনিট, মানে 1 মিনিটত 35টা ৱাৰ্ড আপোনালোকৰ টাইপিং কৰিব লাগিব। যিসকল কেণ্ডিডেটৰ টাইপিং স্কিল ভাল আছে তেখেতৰ কাৰণে এইটো খুবেই ভাল হ'ব, কাৰণ অতি সহজে 35 ৱাৰ্ড 1 মিনিটত কমপ্লিট কৰি ল'ব পাৰিব। আৰু হিন্দী যদি আপোনালোকে টাইপিং কৰিব বিচাৰে তেনেহ'লে হিন্দী আপোনালোকে 30 ৱাৰ্ড পাৰ মিনিট আপোনালোকে টাইপিং কৰিব লাগিব। আপোনালোকক দুটা কৰিব নালাগে, ইয়াতে যিকোনো এটা আপোনালোকে এপ্লাই কৰাৰ সময়ত টাইপিং টেষ্ট আপোনালোকে চিলেকশ্যন কৰিব যে আপোনালোকে ইংলিছ টাইপিং কৰিব নে হিন্দী টাইপিং কৰিব, ঠিক আছে। তাৰপিছত এইটো চুপাৰিনটেণ্ডেণ্ট গ'ল। আৰু জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে অকল আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে হৈ যাব, খালি চিম্পল 12 পাছ হ'লে হৈ যাব। আৰু আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। আৰু ৰিক্ৰুইটমেণ্ট বা চিলেকশ্যন ক্ৰাইটেৰিয়া ইয়াৰ কি হ'ব, জুনিয়ৰ এছিষ্টেণ্টৰ ইয়াতে এটা এক্সাম হ'ব, MCQ বেছ প্ৰিলিমিনাৰী এক্সামিনেশ্যন। আৰু তাৰপিছত আপোনালোকৰ টাইপিং স্পীড টেষ্ট হ'ব, য'ত ছেম 35 ৱাৰ্ড পাৰ মিনিট তাত ইংলিছত কৰিব লাগিব আৰু 30 ৱাৰ্ড পাৰ মিনিট হিন্দীত কৰিব লাগিব। দুটা কৰিব নালাগে, অকল হিন্দী বা ইংলিছ যিটো আপোনালোকে কৰিব বিচাৰে সেইটো কৰিব পাৰিব।
আৰু এক্সামিনেশ্যন ফিজ ইয়াতে বিচাৰিছে আপোনালোকৰ ফালৰ পৰা। যদি আপোনালোকে যদি আনৰিজাৰ্ভ বা OBC EWS কেটেগৰীৰ হয় তেনেহ'লে 800 পে'মেণ্ট দিব লাগিব ফৰ ইচ পষ্ট, মানে এটা পষ্টৰ কাৰণে 800 দিব লাগিব। যদি দুটা পষ্টত কৰে 1600 দিব লাগিব। আৰু আপোনালোকে যদি SC ST PWD এক্স ছাৰ্ভিচমেন বা ওমেন যদি হয় তেনেহ'লে আপোনালোকৰ কোনো ফিজৰ প্ৰয়োজন নহ'ব, আপোনালোকে চিম্পলি এপ্লাই কৰিলে হ'ব। এইটো আপোনালোকৰ অনলাইন পে'মেণ্ট দিব লাগিব। তাৰপিছত চাওঁ আৰু ইম্পৰ্টেণ্ট পইণ্ট কি আছে। তাৰ পাছত আমি চাওঁ ইয়াতে আপোনালোকৰ এক্সাম যিটো হ'ব এইটো কিমান মাৰ্কৰ এক্সাম হ'ব। আপোনালোকৰ এক্সাম যিটো MCQ বেছ হ'ব। ইয়াতে কাৰেণ্ট এফেয়াৰ জেনেৰেল এৱাৰনেছৰ পৰা ইয়াতে 30 কুৱেশ্যন থাকিব আৰু 90 মাৰ্কৰ হ'ব। আৰু ইয়াতে 3 আৱাৰ্ছ টাইম থাকিব। তাৰপিছত ৰিজনিঙৰ পৰা আপোনালোকৰ 30টা কুৱেশ্যন থাকিব, 90 মাৰ্ক থাকিব। তাৰপিছত আপোনালোকৰ মেথামেটিক্সৰ পৰা 30টা কুৱেশ্যন থাকিব, 90 মাৰ্কৰ হ'ব। তাৰপিছত আপোনালোকৰ হিন্দী এটা ছাবজেক্ট থাকিব আৰু হিন্দী আৰু ইংলিছ, আপোনালোকৰ হিন্দী আৰু ইংলিছ দুয়োটা দিব লাগিব। 15 মাৰ্ক ফৰ ইচ ছাবজেক্ট আৰু 30টা কুৱেশ্যন থাকিব, 90 মাৰ্কৰ হ'ব। আৰু ইয়াতে আপোনালোকৰ কম্পিউটাৰৰ এক্সাম হ'ব, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট থাকিব। ইয়াতে 30টা কুৱেশ্যন থাকিব, 90 মাৰ্কৰ হ'ব। মুঠতে আপোনালোকৰ যিটো টায়াৰ 1 এক্সাম হ'ব ইয়াতে টোটেল 150 কুৱেশ্যন থাকিব আৰু 450 টোটেল মাৰ্ক হ'ব। ঠিক আছে, এইখিনি আপোনালোকে চাই ল'ব এবাৰ। এইটো সুপ্ৰিয়েণ্টেডৰ কাৰণে। তাৰপিছত আপোনালোকে অবজেক্টিভ টাইপ যিটো আছে বা ডিছক্ৰিপটিভ পেপাৰ যিটো আছে, ইয়াতে আপোনালোকৰ অবজেক্টিভ টাইপ যিটো ছেকেণ্ড টায়াৰত কুৱেশ্যন আছে 10টা কুৱেশ্যন থাকিব আৰু 30 মাৰ্ক থাকিব। এইটো কাৰেণ্ট এফেয়াৰৰ পৰা থাকিব। আৰু ডিছক্ৰিপটিভ যিটো পেপাৰ হ'ব ইয়াতে 4টা কুৱেশ্যন থাকিব, 20 মাৰ্কৰ, মানে এটা ডিছক্ৰিপটিভ কুৱেশ্যনত 5 মাৰ্কে থাকিব ইয়াতে। আৰু ইয়াৰ চিলেবাছখিনি আপোনালোকে চাব পাৰিব। ইণ্ডিয়ান হিষ্টৰী এণ্ড কালচাৰ আছে, ইণ্ডিয়ান ইকনমি আছে, ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পৰা, ছায়েন্স এণ্ড টেকন'লজিৰ পৰা। এইখিনি আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। আমি যদি চাওঁ জুনিয়ৰ এছিষ্টেণ্টৰ, যদি এতিয়া চাওঁ জুনিয়ৰ এছিষ্টেণ্ট আপোনালোকৰ ৰিটেন প্ৰথমে ফাৰ্ষ্ট টায়াৰ 1 ৰিটেন হ'ব MCQ বেছ। তাৰপিছত আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্ট হ'ব। আপোনালোকে ৰিটেনত আপোনালোকৰ 1:5 পাছ কৰাব কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে। আৰু আপোনালোকৰ ইয়াৰ চিলেবাছটো খুবেই ইজি চিলেবাছ, ইমান টাফ নহয়। ইয়াতে কাৰেণ্ট জেনেৰেল নলেজৰ পৰা 30 নম্বৰ কুৱেশ্যন থাকিব আৰু 90 মাৰ্কৰ। ৰিজনিঙৰ পৰা 25 কুৱেশ্যন থাকিব, 75 মাৰ্কৰ। জেনেৰেল হিন্দী এণ্ড ইংলিছৰ পৰা 25 কুৱেশ্যন থাকিব, 75 মাৰ্কৰ। কম্পিউটাৰ নলেজৰ পৰা কুৱেশ্যন থাকিব, বেছিক কম্পিউটাৰ নলেজ 10টা কুৱেশ্যন থাকিব, 30 মাৰ্ক। আৰু ইয়াতে আৰু এটা আছে এৱাৰনেছ এবাউট স্কুল এডুকেশ্যন এক্সামিনেশ্যন বোৰ্ড এণ্ড ইটছ এডমিনিষ্ট্ৰেশ্যন etc। ইয়াতে 10টা কুৱেশ্যন থাকিব, 30 মাৰ্ক। টোটেল আপোনালোকৰ 2 ঘণ্টা হ'ব এক্সাম। 100টা কুৱেশ্যন থাকিব, 300 মাৰ্কৰ আপোনালোকৰ এক্সাম হ'ব। তাৰপিছত আপোনালোকে এইখিনি কৰাৰ পাছত আপোনালোকৰ যদি ৰিটেন ক্লিয়াৰ হয় তেনেহ'লে আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্ট আপোনালোকে টাইপিং টেষ্ট দিব লাগিব। আৰু আপোনালোকৰ এক্সামটো হিন্দী আৰু ইংলিছ লেংগুৱেজত হ'ব। তাৰপিছত চাওঁ চিটি অফ এক্সামিনেশ্যন, গোটেই অল ইণ্ডিয়া বেচিছত হয়। তো অল ইণ্ডিয়াৰ প্ৰায়বোৰ ষ্টেটতে ইয়াৰ এক্সাম হ'ব। বিশেষকৈ আমাৰ যদি অসমত চাওঁ, আমি অসমত গুৱাহাটীত ইয়াতে এক্সাম চেণ্টাৰ আছে। তাৰপিছত বিহাৰত পাটনাত আছে, দিল্লী আছে, কৰ্ণাটকা, বেংগালুৰু, এইখিনি চাইড এক্সাম হ'ব। আপোনালোকে এবাৰ চাই ল'ব। আপোনালোকৰ ইয়াতে নেগেটিভ মাৰ্ক থাকিব, নেগেটিভ ডিডাক্টেড হ'ব। আপোনালোকে চাই ল'ব, নেগেটিভ মাৰ্ক থাকিব ইয়াতে আপোনালোক। তো বন্ধুসকল, এইখিনিয়ে আপডেট বা এইখিনিয়ে এডভাৰটাইজমেণ্টৰ বিষয়ে জনাবলৈ মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো মই সামৰিছোঁ। থেংক ইউ, ধন্যবাদ।